আপুনি যদি বতাহ চৰাই বহি লছ খাইছে তেতিয়াহ'লে এই ঘৰতে লোকেল মুৰ্গীৰ কণী উমনি দিয়ক আৰু বহুতো লাভৱান হওক। এয়া হ'ল হাঁহৰ কণী, ঘৰতে দিছোঁ মই। এতিয়া মোৰ হিউমিডিটিটো অলপ কম আছে কাৰণ পানীৰ পাত্ৰটো সৰু হয়, তথাপিও হয় শুকায়। এই 3টা লোকেল মুৰ্গী ফুটিছে। এইকেইটা নিজে পানী খাব নাজানে, সেইকাৰণে সিহঁতক পানী খুৱাই দিব লাগিব। আপোনালোকে 3 মাহত যদি কণী পৰাক লাগি ৰখি থাকে বতাহ চৰাইৰ, তাতকৈ যদি আপুনি লোকেল মুৰ্গীক সেইখিনি দানা খুৱাই, আপুনি কমেও 1 কিলোত 300 টকা পাব। বতাহ চৰাইৰ তাতনো কিমান পাব? সেইকাৰণে বতাহ চৰাই পুহিলে বহুতো লছ হয়। এয়া মোৰ লোকেল মুৰ্গীৰ পোৱালি। মই সৰুকৈ এটা ফাৰ্ম বনাইছোঁ, আৰম্ভ কৰিছোঁ। ইয়াতে মোৰ 30টামান পোৱালি আছে। আপোনালোকে নিজে জানে বতাহ চৰাই পুহিলে কিমান দানা দিব লাগে। এইটো লোকেল মুৰ্গী, চাউল যিটো আমি চাৰা বুলি কওঁ, তাৰে যিটো তুঁহখিনি তাত খুদ কি কয় সেইটো চাউলৰ কোণ থাকে, সেইবিলাক দিলেও হৈ যায়।